মোৰ নাম আয়াজ আহমেদ। মোৰ ঘৰ দৰং জিলাৰ মঙলদৈ সদৰ ৮ নম্বৰ ৱাৰ্ডৰ ইছলামপুৰ গাঁও। মই এটা কুকুৰ পোৱালি পুহিছিলোঁ এদিন বয়সৰ পৰাই। তাক সৰুৰ পৰাই পুহি বহুত তালি তালি ডাঙৰ দীঘল কৰিছোঁ, কিন্তু ভেকচিন পাতিও চব দিয়া হৈছে। যোৱা 13 জানুৱাৰী দিনাখন, উৰুকাৰ দিনাখনে ৰাতি ভাত পানী দিয়াৰ পিছত সেই ভাত পানী খাই ঘৰৰ পৰা কুকুৰটো ওলাই গুচি গ'ল। সেই গ'ল 13 তাৰিখে নাহিলে, 14 তাৰিখে আবেলি আহিলে। অহাৰ পিছত তাক মই বান্ধিলোঁ, আকৌ তাক খোৱা লোৱা গোটেইখিনি মই যা যোগাৰ দিছোঁ, পেচাব পায়খানাও কৰাইছোঁ। এনেকৈ সেই থাকিলে 17 তাৰিখে আবেলি 4:30 মান বজাত কুকুৰটোক মই পেচাব পায়খানা কৰাব লৈ গ'লোঁ। পেচাব পায়খানা কৰিলে। তাৰপিছত তাক মই ঘৰত আনি যেতিয়া বান্ধিব ওলাইছোঁ, তেতিয়া সি মোক 2খন হাত 2খন ভৰিত এনেকৈ সৰ্বমুঠ 10 জেগাত কামুৰিছে। সি কামোৰাৰ লগে লগে মই হাতৰ পৰা শিকলিডাল এৰি দিলোঁ। সেইবাবে সি থাকিল। আমি তাক দৰ্জা টিং দি গোটেই ব্লক কৰি ৰাখিলোঁ ৰুমটোৰ ভিতৰতে। ৰাতি সি 12:30 মান বজাত টিং চিং পেলাই ইয়াৰ পৰা ওলাই গুচি গ'ল। সেই যে গ'ল, সেইদিনাখন ৰাতিটো নাই। পিছদিনাখনে আমি গোটেই তাক বিচাৰিছোঁ, পোৱা নাই। আবেলি সময়ত গম পালোঁ ওচৰৰে প্ৰীতিনগৰ বুলি ঠাইডোখৰৰ এটা পোষ্টত সি শিকলিসহ মেৰ খাই আছে। এতিয়া আমি গ'লোঁ, কিন্তু তাক আমি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সি বহুত এগ্ৰেছিভ হৈ আছে, সেইকাৰণে আমি তাক ধৰিব পৰা নাই। প্ৰকৃতিপ্ৰেমী মানুহ সেইখিনিও আহিল, তেওঁলোকেও বহুত চেষ্টা কৰিছে, কিন্তু নাই, পৰা নাই। এনেকৈ ভেটেনাৰী ডক্টৰৰ লগত যোগাযোগ কৰিলোঁ, ফৰেষ্টৰ লগত কৰিলোঁ, পুলিচৰ লগত কৰিলোঁ। এনেকুৱাতে ডক্টৰে ক'লে যে তাক আজি আৰু ধৰিব পৰা উপায় নাই বা ইনজেকশ্যন দিয়াৰ উপায় নাই। আপোনালোকে মই দৰৱটো দিছোঁ, কণীৰ লগত বইল কৰি খুৱাওক। সেই হিচাপে আমি খুৱালোঁ। নেক্সট দিনাখন এই ৰাতিপুৱাৰ পৰা তাৰ লগত লাগি আছোঁ। লাগি পৰা নাই। ডক্টৰৰ লগত আমি আবেলি যোগাযোগ কৰিলোঁ। তেওঁ ক'লে যে এতিয়া মই তাক এনাস্থেচিয়া দিব নোৱাৰোঁ, যিহেতু সি খাদ্য খাইছে। 7টামান বজাত গৈ মই এনাস্থেচিয়া দিম। কিন্তু আমি নিজাববীয়াকৈ বহুত চেষ্টা কৰিছোঁ, নাই, তাক পৰা নাই ধৰিবৰ কাৰণে। তাৰমানে সি ইমানেই এগ্ৰেছিভ, মোকো চিনি নোপোৱা নিচিনা হৈছে। মানে বান্ধা ৰাতি আমি ঘৰত এৰি দিওঁ, ওলাই যাব নোৱাৰে। কুকুৰটো যেতিয়া আনিলোঁ আমি ঘৰত, এনাস্থেচিয়া দিয়াৰ পিছত ডক্টৰে আমাক ক'লে আপোনালোকে ইমান টাইমত তাক ভাত খুৱাব, মাৰ ভাত। সেইমতেও খোৱালোঁ। থাকিল। পিছদিনাখনৰ ৰাতিপুৱা আমি তাক ট্ৰিটমেণ্ট কৰিছোঁ। কৰাৰ পিছত 9টাৰ পিছত সি ঢুকাইছে। ঢুকোৱাৰ লগে লগে আমি ভেটেনাৰী ডক্টৰক জনালোঁ। তেওঁ কৈছে যে এতিয়া মোৰ তাততো আৰু মানে পষ্টমৰ্টেম কৰাৰ কোনো ইনষ্ট্ৰুমেণ্ট নাই, আপোনালোকে কুকুৰটো পুতি ৰাখক। কিন্তু আমি বেলেগৰ মাটিতো পুতা নাই, আমি নিজৰ ঘৰতে পুতি ৰাখিছোঁ। বস্তুটো আছে। তাৰপিছত প্ৰকৃতিপ্ৰেমীয়ে গম পাই মোৰ ওপৰত এজাহাৰ দাখিল কৰিছে। যে তেওঁলোকে কি ভাবি এজাহাৰ দাখিল কৰিছে মই নাজানো। তেওঁলোকৰ প্ৰতিও মোৰ কোনো বেয়া ভাৱ নাই, বুজিছে। তেওঁলোকে প্ৰকৃতিপ্ৰেমী, ময়ো ভাল পাওঁ। মোটামুটি 4 দিনমান পিছত, কিন্তু এনেই পিছদিনাখন ঢুকাইছে। কিন্তু তাৰ আগতে আমি ট্ৰিটমেণ্ট কৰিছোঁ। আৰু স্কিনৰটো আমি মোটামুটি আজি 1.5 মাহৰ পৰাই কৰি আছোঁ। হয়, তাৰমানে এনাস্থেচিয়া দিয়াৰ পৰা খুব বেছি 7টাত দিলোঁতো 15 ঘণ্টামানৰ পিছত সি ঢুকাইছে। এনাস্থেচিয়া দিয়াৰ পিছত নহয়, আমি ঘৰত লৈ আহিছোঁ। কুকুৰটো ঘৰত লৈ আহিছোঁ। আমি মাৰি পেলাইছোঁ বুলি, এইটোতো অসম্ভৱ কথা। যিটো কুকুৰক মই এদিনৰ বয়সৰ পৰা পুহিছোঁ, তাক আৰু মই মাৰিব পাৰোঁ নেকি? আৰু বেছি মই কি ক'ম, আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহখিনি সোধক, তেওঁলোকে ক'ব। কাৰণ মই তাক মাৰ ধৰ কৰিলে তেওঁলোকেও গম পাব, খোৱা লোৱা নিদিলে তেওঁলোকেও গম পাব। তেওঁলোকক সুধিলে আপোনালোকে গোটেইখিনি কথা গম পাই যাব, মই তাক মাৰিছোঁ নে মৰম কৰিছোঁ। কিন্তু তেওঁলোকে প্ৰকৃতিপ্ৰেমী হয়, মই ভাল পাইছোঁ, ময়ো তেওঁলোকক সহযোগ কৰিম। কিন্তু তেওঁলোকে কি কাৰণত কেছটো দিছে মই নাজানিলোঁ। নহয়, এতিয়া মোৰ এটাই অনুৰোধ তেওঁলোকৰ ওপৰত, চাওক তেওঁলোকে যিটো কথা মোৰ ওপৰত আনিছে, মোক যিটো দোষাৰোপ কৰিছে, আচলতে সেইটো নহয়। তেওঁলোকে কাৰ মুখত শুনি কি কথা বতৰা কৰি মোক দোষাৰোপ কৰিছে মই নাজানো। কিন্তু তেওঁলোকৰ লগত মোৰ এটাই অনুৰোধ, যি হৈ গ'ল গ'ল। ময়ো এজন প্ৰকৃতিপ্ৰেমী। মই অসম ৰাইজৰ ওচৰত, তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। বস্তুটো যাতে ইমানতে ইতি কৰে। তেওঁলোকে যদি মোৰ পৰা কিবা সহায় সহযোগ বিচাৰে এনেকুৱা বন্যপ্ৰাণীৰ ক্ষেত্ৰত, মই সম্পূৰ্ণ সহায় সহযোগ কৰিম। এইখিনিয়ে মোৰ ক'বলৈ। আমিতো এখন ঘৰত আহিয়ে থাকোঁ। মই বিহুৰ আগতো তেওঁলোকৰ ঘৰত আহিছোঁ, তেতিয়াও কুকুৰটো আছে, ভাল অৱস্থাতে আছে, কোনো ধৰণৰ অসুবিধা নাই। আমি আহোঁ, আমি আহিলে কুকুৰটো সদায় দেখোঁ আৰু যথেষ্ট তেওঁলোকে মৰম কৰিয়ে ৰাখে।
আৰু আমি নিজে আহি থকা অৱস্থাত কুকুৰটো তেনেকুৱা একো দেখা নাই যে তেওঁলোকে কিবা মানে বেয়া ব্যৱহাৰ কৰিছে কুকুৰটোৰ লগত বা সেনেকুৱা ধৰণৰ কোনো আমি দেখাই নাই আজিলৈ বা মাৰপিট কৰিছে বা এনেকুৱা। আমি সঘনাই আহি থকা মানুহ হিচাপে আমি দেখি আছোঁ কুকুৰটো, কিন্তু সেইদিনাখনে এক্সিডেণ্টলি তেওঁ গৃহস্থক কামুৰি পেলাই ওলাই গৈছে আৰু এটা জেগাত যাই বন্দী হ'ল। যেনেকৈ নহওক প্ৰকৃতিপ্ৰেমীয়ে গম পালে, পোৱাৰ পিছত তেওঁলোকে হয়তো ৰাস্তাৰ মানুহৰ পৰা বা দূৰৰ মানুহৰ পৰা কিবা এটা শুনি পেলাই তেওঁলোকৰ ওপৰত এটা এজাহাৰ দাখিল কৰিছে। কিন্তু মই ভাবোঁ যে ওচৰ চুবুৰীয়া বুলি ক'লে এই 4-5 ঘৰ মানুহে ওচৰ চুবুৰীয়া, তেওঁলোকৰ পৰা ইনফৰ্মেশ্যনটো নোলোৱাকৈ তেওঁলোকৰ ওপৰত এটা দোষ জাপি দিছে যে তেওঁলোকে চিকিৎসা নকৰে, কুকুৰটো এৰি দিছে, কুকুৰটোক মাৰিছে। এইখিনি কমপ্লিট এটা মিছা কথা। তাৰমানে তেওঁলোকে অৰিজিনেলি যদি বস্তুটো চালি জাৰি চাই ইয়াতে আহি পেলাই সুধিব লাগিছিলে ওচৰ চুবুৰীয়া, যিখিনি মানুহ সদায় এওঁলোকৰ লগত থাকে তাৰ পৰাহে একচুৱেলি ৰিপৰ্টটো পায়। মানে ইয়াৰ পৰা য'ত কুকুৰটো আছে প্ৰায় 400 মিটাৰমান হ'ব চাগে, 400 মিটাৰৰ কম নহয়, ইমান ডিষ্টেঞ্চত আছে। তাৰ মানুহ এজনে কেনেকৈ ক'ব যে ইঘৰ মানুহে কুকুৰটোক মানে ব্যৱহাৰ কৰে বা খোৱা বোৱা নিদিয়ে। ইয়াত ওচৰত যিখিনি মানুহ আছে তেওঁলোকেহে অৰিজিনেল কথাটো গম পাব। এতিয়া আমি আহোঁ, আমি গম পাওঁ, বা নিয়াৰেষ্ট যি 4 ঘৰ মানুহ আছে তেওঁলোকে গম পাব। গতিকে তেওঁলোকে আচলতে অনুসন্ধানটো ইয়াতে আহি কৰিব লাগিছিল। ৰাস্তাৰ মানুহ বা তাৰে 400 মিটাৰ দূৰৰ মানুহ এজনক সুধি পেলাই তেওঁলোকে হুৰমুৰকৈ এটা মানে এজাহাৰ এটা দাখিল কৰি এজন মানুহক তাৰমানে মানসিক হিচাপে এটা হেৰি কৰাহে হৈছে আচলতে। গতিকে সেইটো নকৰি তেওঁলোকে যদি ওচৰ চুবুৰীয়া মানুহক সুধি পেলাই এটা ডিচিশ্যন ল'লে হয় কি হৈছে অৰিজিনেলি কথাটো, তেতিয়াহে বেছি ভাল হ'ল হয়। মই সেইটোৱে ক'ম আৰু, কাৰণ তেওঁলোকেও প্ৰকৃতিপ্ৰেমী আৰু আমিও চবেই প্ৰকৃতিপ্ৰেমী। গতিকে সেই হিচাপে তেওঁলোকে মানে যিখিনি কাম কৰিছে ভালেই কৰিছে, কিন্তু এই কথাটো তেওঁলোকে ওচৰ চুবুৰীয়াক নুসুধিয়ে তেওঁলোকে এটা নিজৰভাৱে এটা ডিচিশ্যন লৈ পেলাই আগবাঢ়ি গ'ল। সেইটোহে বেয়া লগা হৈছে কথাটো। গতিকে আগলৈ তেওঁলোকে সেনেকৈ নকৰি যাতে স্পষ্ট কথাটো জানি উঠি তাক আগুৱালে ভাল হয়, তেতিয়া কাৰো যাতে অসুবিধা নহয়। কাৰণ এওঁলোকে এটা কুকুৰ পুহি সৰুৰ পৰা ডাঙৰ কৰাৰ পিছত এওঁলোকৰ এটা পৰিয়ালৰ এটা অসুবিধা এটা হৈছে, কাৰণ এওঁলোকে সেনেকুৱা নহয় মানুহ। আজি আমি দেখিয়ে আছোঁ তেওঁলোক নহয় যিহেতু সেনেকুৱা। আৰু যদি তেওঁলোকে কুকুৰটো সঁচাকৈ এৰি দিলে হয় তেতিয়াহ'লে শিকলি দিলে কেতিয়াও এৰি নিদিলে হয়, এনেই এৰি দিলে হয়। আৰু তেওঁলোকে বিচাৰি ফুৰিছে, আমিও জানো, তেওঁলোকে ওচৰ চুবুৰীয়া চবকে কৈছে যে কুকুৰটো এনেকৈ কামুৰি পেলাই ওলাই গৈছে, সকলোৱে অলপ চাবচোন কুকুৰটো দেখিলে। গতিকে সেই হিচাপে গম পাইছে আৰু এওঁলোকে আগুৱাই গৈছে।